মূল্যৱান ৰাইজসকল কি খবৰ ভালে আছেনে ৰাইজসকল আৰু যেহেতু ৰাইজসকল আজি প্ৰায় কেইদিনমান আগত মানে 15-20 দিনমান আগত হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ আমাৰ মামাই এনাউন্সমেন্ট কৰিছিল যে সকলোৱে অৰুণোদয় আঁচনি পাব আৰু যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি পাব আৰু যেহেতু দেখা গৈছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেক মহিলাই অৰুণোদয় আঁচনি নাপায় তো সেয়েহে মানে যিসকল মহিলা পাইছে তেওঁলোক বাৰু ঠিকে আছে কিন্তু যিসকল ৰেচন কাৰ্ড থকা মহিলাই অৰুণোদয় আঁচনি নাপায় তেওঁলোকে পাব এইবাৰ অৰুণোদয় আঁচনি তো এইটো এনাউন্সমেন্ট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই এখন সভাত তো ৰাইজসকল এতিয়া কথা হল কি যি এনাউন্সমেন্ট কৰিলে আৰু সেইমতে আজি প্ৰায় 2-3 দিন হল দেখিবলৈ পোৱা গৈছে যে ফৰ্ম লৈ গৈছে বিজেপি সকলে ফৰ্ম বিলাই হৈছে অৰুণোদয় আঁচনিৰ মানে যাৰ মানে অৰুণোদয় আঁচনি নাই তেওঁলোকে ৰেচন কাৰ্ডৰ নম্বৰ দিয়ক আৰু লগতে কন্টেক্ট নম্বৰ দি নিজৰ নাম দি আৰু লগতে সাইন কৰিব লাগে ফৰ্মখন তেনেকুৱা ফৰ্ম মানে অৰুণোদয় ফৰ্ম লৈ বিলাই আছে মানে তো কিছুমানে কৈছে কি এটো ভুয়া বুলি আৰু কিছুমান মানে ৰাইজে এনেকুৱা মানে যিসকলে মানে ৰেচন এনেকুৱা মানে হাইট অৰুণোদয় আঁচনিৰ মানে ফৰ্ম বিলাই আছে তেওঁলোকক আপোনালোকে নিউজে পত্ৰই দেখাই পাইছে কিছুমানত একদম পুৰা কুৱেশ্যন কৰিছে তাৰে আৰু কিছুমানত মানে আপোনালোকে বোলে ভূত বিকিব আহিছে বুলি তেওঁলোকৰ ওপৰত মানে জপিয়াই পৰিছে বহুত মানে কুৱেশ্যন কৰিছে সো এনেকুৱা নিউজ বিলাক আপোনালোকে দেখিবলৈ পোৱা গৈছে ৰাইজসকল আৰু লগতে লুইনজ্যোতি গগৈও যে যিখন অৰুণোদয় নামত যিখন ফৰ্ম বিলাইছে সেইখন যে ভুৱা প্ৰচাৰ হৈছে ইয়াত কোনো ক্ৰমিক নম্বৰ নাই এটা ভুৱা প্ৰচাৰ বুলি লুইনজ্যোতি গগৈও মানে এটো দাবী কৰিছে সো যেহেতু ইমানখিনি হৈ আছে যে মানে আপোনালোকে নিউজে পত্ৰই নিশ্চয় দেখিবলৈ পোৱাই গৈছে যে ইমানখিনি ঘটনা হৈ আছে তাৰ ভিতৰতে মানে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ আমাৰ মামাই মাত মতা নাছিল কিন্তু এবাৰ হিমন্ত বিশ্ব শৰ্মা সেই যিটো সন্দৰ্ভ যে অৰুণোদয় যে ভুৱা বুলি কৈছে অৰুণোদয় আঁচনিৰ এই যিটো আশ্বাস দিছিল সেই মতে ফৰ্ম বিলাইছে বিজেপিৰ মানে এটুকা দলৰ মানে হাইসকলে মানে দলৰ তেনেকে আৰু যিসকলে বিজেপিত মানে দলত আছে তেওঁলোকে ফৰ্ম বিলাইছে যে এইটো যে এটা ভুৱা বুলি কৈছে আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে খেদ খাইছে খেদাইছে তেওঁলোকক আৰু সেইদিনাখনতে এটা নিউজ এটা ওলাইছিলে যে এনেকুৱা পুলিচে আহি মেলি তেওঁলোকৰ অৰুণোদয় ফৰ্ম বিলাক লৈ গৈছে সো এই ক্ষেত্ৰত এতিয়া হিমন্ত বিশ্ব শৰ্মা এটা বিস্ফোৰক মন্তব্য দিছে আৰু সকলোখিনি মানে ইয়াতে বুজাই কৈছে আৰু ৰাইজসকল সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আপোনালোকে সেই ভিডিওটো চাব আৰু সেই ভিডিওটো চালে আপোনালোকে সকলোখিনি বুজি পাব তেন্তে আহক ৰাইজসকল পলম নকৰি আমি সেই ভিডিওটো আৰম্ভ কৰো নোহোৱাখিনিকো হাত উঠাম কাৰ কাৰ ঘৰত আছে উঠাওক প্ৰথম ঠিক আছে সবৰে ঘৰত ৰেচন কাৰ্ড আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই এইটো আধাৰৰ কাৰণে আপোনালোকৰ বাইদেউটো ৰেচন কাৰ্ড এপ্লাই কৰিলেই পাব খালি কাবাৰ যি আধাৰৰ কাৰণে পোৱা নাই সেইখিনি মই ইলেকশ্যনৰ পিছত ঠিক কৰি দিম ঠিক আছে এতিয়া ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই কিমান মানুহ আছে ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই ঠিক আছে ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয় না নহয় এতিয়া যদি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক মই একোটাকৈ অৰুণোদয় দিও আপোনালোকে ভাল পাব নে বেয়া পাব কিমান ভাল পাব পিঠা তিঠা খুৱাব বাইদেউ কৈছে কিন্তু খুৱাম বুলি তো আজি আপোনালোকে লিখি লওক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা অৰুণোদয় পাব হ'ব এতিয়া ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আপোনালোকে মাহৰ 10 তাৰিখে পাই যাব এইটো এটা নতুন কাম আমি এইবাৰ অসমৰ মানুহৰ কাৰণে কৰিব খুজিছো সকল যেটো ভিডিও মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছিলো সেই ভিডিওটো মই আপোনালোকক দেখুৱালো আৰু আপোনালোকে ভিডিওটো চাই নিশ্চয় ধৰিব পাৰিলে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পইচা নাপায় তো সেই সকল মহিলাক এইবাৰ হিমন্ত বিশ্ব শৰ্মাই মানে অৰুণোদয় আঁচনি দিহে এৰিব মানে একাউণ্টত 1200 টকা ভৰাইহে এৰিব
তাৰপিছত প্ৰথমে আছিল অৰুণোদয় আঁচনি যিহেতু প্ৰথমে 800 টকা আছিল 800 টকাৰ পৰা বাঢ়ি 1200 টকা হৈ হ'লগে তাৰপিছত মাহৰ 10 তাৰিখে কুটলুংকে এটা মেছেজ আহিব আৰু সেই মেছেজটোতে আপোনালোকে পইচা পাব অৰুণোদয়ৰ পইচা পাব কিন্তু কথা হ'ল কি এতিয়া অৰুণোদয়ৰ আঁচনিৰ কাৰণে যে যি মানে বিলাই আছে যিখিনি মানে অৰুণোদয়ৰ মানে ফৰ্ম বিলাই আছে কিন্তু সেইখিনি ভুৱা বুলি কৈ বহুতে এপ্লাই কৰা নাই আৰু লগতে এনেকুৱা মানে বিজেপি পাৰ্টি সকলক ৱাৰ্ড মেম্বাৰ হওক অন্য ধৰণৰ পাৰ্টি সকলক বহুত মানে ৰাইজে খেদাইছে আৰু সেই সকলো মানে বহুত শাস্তি পাইছে আৰু যে এনেকে অৰুণোদয় বিলাবলৈ গৈছে যিহেতু ওপৰৰ পৰা অৰ্ডাৰ আহিছে তেওঁলোকে বিলাব গৈছে কিন্তু ৰাইজৰ ৰুখটো তেওঁলোকেহে পৰিছে সো এইটো এটা অকমান দুখ লগা আৰু ভয়ানক দৃশ্য নিচিনা হৈ আছে কাৰণ আমি এদিন এটা নিউজত মই দেখিছিলো যে পঠাই মানে ইমানে খেদাইছে যে পঠাই দি দৌৰিছে সো এইটো এটা অলপ বেয়া হৈছে কিন্তু মানে যেহেতু হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিয়ে দিলে যে এবাৰ অৰুণোদয় পইচা দিহে এৰিব সো ৰাইজসকল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে বুলি আৰু লগতে মোৰ ভিডিওটো যদি প্ৰথমবাৰ কাৰণে চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো তো ঠিক আছে ৰাইজসকল আজি ভিডিওটো ইয়াতে সামৰিছো আৰু আপোনালোকক লগ পাম মই আহিবলগীয়া এটা নতুন ভিডিওত আজিলৈ বাই বাই